100টা ভোট পাওঁ সি 25টা পাব। নৱকুমাৰ ষড়যন্ত্ৰ আছে। হাইকোৰ্টৰ কথাটো মই নকওঁ, ব্যক্তিগতভাৱে নৱশৰণীয়া ডাঙৰীয়াক মই ভাল পাওঁ, তেখেতে আমাৰ সাংসদ আছিলে, কিন্তু আইনৰ কথা যিটো আছে হাইকোৰ্টত যিহেতু চলি আছে এই কথাটো নকওঁ, এইটো হাইকোৰ্ট আৰু তেখেতে জানিব। হাগ্ৰামাই উঠি পৰি লাগিছে আপোনাৰ বিৰুদ্ধে। চাওক, হাগ্ৰামাৰ ক্ষেত্ৰত মই এটাই ক'ম যে এই নিৰ্বাচনৰ পিছত আহি থকা নিৰ্বাচনবিলাকত আপোনালোকে দেখিবলৈ পাব যে নাঙলৰ ছবিত মানে লৈ পেলাই ইলেকশ্যন খেলিবলৈ মানুহ বিচাৰি নাপাব। এইটোৱে লাষ্ট ইলেকশ্যন নাঙলৰ ছবিত, আৰু নাঙলৰ ছবিত কোনো ইলেকশ্যন খেলিবলৈ নাহিব। সেইকাৰণে আজি তেখেতসকলে MCLA হাৰা সাম্ফা বৰগোহাঞিক কেণ্ডিডেট কৰিব লগা হৈছে। গতিকে এইটোৱে লাষ্ট ইলেকশ্যন, ইহঁতে লম্ফজম্প কৰিব, দৌৰাদৌৰি কৰিব। হাগ্ৰামা ডাঙৰীয়া মই শুনিছোঁ তেখেতে নিজৰ গাড়ী এৰি ক'ৰবাত এল্টো মাৰুতি 800 লৈ ঘূৰিছে বোলে। চ' এনেকুৱা যদি অৱস্থা হ'ল 17 বছৰ চিভ হৈ পেলাই, তো ইয়াতকৈ আৰু দুখৰ বিষয় কি থাকিব? ৰবিৰাম নাৰ্জাৰীয়ে কালি কৈছে বিটিআৰ চুক্তি ভেকো ভাওনা হেনো। ৰবিৰাম নাৰ্জাৰী ডাঙৰীয়া এইবিলাক একো নাজানে, কোনটো ভেকো ভাওনা কোনটো ভাল। ৰবিৰাম নাৰ্জাৰীক কিমান দি দেখিছে আপুনি? ৰবিৰাম নাৰ্জাৰী বুলি যে বিধায়ক এজন আছে, এইটো ক'ত ক'ত দেখিছে আপুনি? মানুহটো দেখাই নাপায়। এছেম্বলিতো কেতিয়াবা কেতিয়াবা ওলায়, কেতিয়াবা নোলায়। চ' এনেকুৱাই কিবা কিবি কথা ক'বলৈ ৰবিৰাম নাৰ্জাৰী এজন ওলায়, তাৰ বাহিৰে ৰবিৰাম নাৰ্জাৰীৰ কি আছে? ৰবিৰাম নাৰ্জাৰী বুলিতো একো নমুনাই নাই। BTRত ৰবিৰাম নাৰ্জাৰী বুলি কিবা দেখিছে নেকি আপুনি? কেতিয়াবা মাজতে একবাৰ থপুতকৈ ওলাই পেলাই কিবা এটা কথা কৈ দিয়ে, তাৰপিছত কিবা বানপানী হৈছে না গৰাখহনীয়া হৈছে, দুখ হৈছে না দুৰ্যোগ হৈছে, ক'তো ৰবিৰাম নাৰ্জাৰী নাই। গতিকে আজি ৰবিৰাম নাৰ্জাৰী কি কয় কি নকয় ইয়াৰ লগত কি হ'ব? BTRৰ ৰাইজে সিদ্ধান্ত লৈছে যে এইবাৰ UPPLৰ প্ৰাৰ্থী আমাৰ NDAৰ প্ৰাৰ্থী জয়ন্ত বসুমতাৰীকে ভোট দিব, এইটো নিৰ্ণয় হৈ গৈছে। চন্দন ব্ৰহ্মৰ কি হৈ আছে? কালি সাম্ফা বৰগোহাঞিয়ে কৈছে বৰ্তমানো BPF আছে। চন্দন ব্ৰহ্ম ডাঙৰীয়াও যোৱাকালি কিবা এটা টিভিত কৈছে, আৰু তেখেতে ক'ব। হাগ্ৰামা মহিলাই বাৰে বাৰে এটা কথা উল্লেখ কৰি আহিছে, আপোনাৰ একো কাম নাই, আপুনি একো কাম কৰিব পৰা নাই। BTC বোলে কিবা ধ্বংস হ'ব লাগে, ধ্বংস হ'বলৈ গৈ আছে। আপোনালোকে জানে BTCটো ধ্বংস হৈছে না ভাল হৈছে? মানুহবিলাকতো চবেই আহি মোক ভাল হোৱা কৈছে। হাগ্ৰামাই বা কি চশমা পিন্ধি আছে মইতো নাজানো। আপুনি অকল স্পীড ব্ৰেকাৰৰহে কাম কৰিছে বুলি কৈছে, কাৰিগাঁৱৰ পৰা কোকৰাঝাৰলৈকে অকল স্পীড ব্ৰেকাৰৰ কাম কৰিছে। তেখেতৰ গাড়ীবিলাক ডাম্পাৰবিলাকে যেতিয়া বহুত স্পীডত চলায় মানুহবিলাকে ভয় কৰে, এইকাৰণে স্পীড ব্ৰেকাৰ ৰাইজৰ দাবীত দিছে। স্পীড ব্ৰেকাৰটো মই ফূৰ্তিত দিয়া নাইতো। স্পীড ব্ৰেকাৰটো মই ফূৰ্তিত দিম নেকি? যেতিয়া ডাম্পাৰবিলাকে গাড়ীটো মানুহ মাৰে, বহুত মানুহ এক্সিডেণ্ট হয়, তেতিয়া মানুহবিলাকে স্পীড ব্ৰেকাৰ ডিমাণ্ড কৰে, তেতিয়া স্পীড ব্ৰেকাৰ। এইখিনি কথাও পাহৰি গ'ল হাগ্ৰামা মহিলাৰী। চৰকাৰতো ইমান ধুনীয়া আছিলে, তো তেতিয়া মানে ৰাস্তাবিলাক বনোৱা নাছিল, স্পীড ব্ৰেকাৰ দিয়া নাছিলে নেকি? এইখিনি কথাও পাহৰি গ'লে তেখেতে আৰু কি কৰিব? পলিটিক্স কৰাৰ কাৰণে তেখেতৰ হয়তো আৰু মানে ইচ্ছা নাই, সেইকাৰণে এইবিলাক কথা কৈ আছে। স্পীড ব্ৰেকাৰৰ লৈ পেলাই ৰাজনীতি খেলিব পাৰে নেকি? বেলেগ কথা কওক, স্কুল কলেজ বনাওক, ইউনিভাৰ্চিটি বনাওক, মানৱ সম্পদ গঢ়ক। শান্তি কেনেকৈ আহিছে BTRত? তেখেতৰ সময়ত 2008ত, 2012ত, 2014ত কিমান গণ্ডগোল হৈ আছিল, এইবিলাক কথা কওক। এতিয়া কিয় গণ্ডগোল হোৱা নাই? কিয় 2012 পুনৰ হোৱা নাই? কিয় 2008 পুনৰ হোৱা নাই? এই কথাবিলাক কওক। স্পীড ব্ৰেকাৰেদি কিবা ৰাজনীতি কৰিব পাৰে নেকি? 100 দিনৰ ভিতৰত মুখ্যমন্ত্ৰী সলনি হ'ব, ভূপেন বৰাই কৈছে। কি কৈছে? 100 দিনৰ ভিতৰত মুখ্যমন্ত্ৰী সলনি হ'ব আমাৰ ৰাজ্যৰ মুখ্যমন্ত্ৰী। 100 দিন? 100 দিনৰ ভিতৰত ভূপেন বৰাই কৈছে। ক'ৰ মুখ্যমন্ত্ৰী সলনি হ'ব? অসমৰ মুখ্যমন্ত্ৰী সলনি হোৱা নোহোৱাটো ভূপেন বৰাই কেনেকৈ ক'ব? অসমৰ সৰ্বকালৰ সকলোতকৈ জনপ্ৰিয় মুখ্যমন্ত্ৰী হৈছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া। আৰু অসমৰ ৰাইজৰ কাৰণে আৰম্ভণিৰ পৰা কোনোবা যদি খুব ভাল কাম কৰিছে, অৰুণোদয়ৰ পৰা আদি কৰি ডাঙৰ ডাঙৰ আছাম মালাৰ ৰাস্তা, গাঁৱে ভূঞে কিমান কাম কৰিছে, টাউনে চহৰে চবতকৈ বেছি কাম কৰিছে যোৱা 3টা বছৰত, এইটো হ'ল অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া। তেখেতে অকল অসমতে নহয়, সমগ্ৰ ভাৰতবৰ্ষৰ এতিয়া এজন জনপ্ৰিয় নেতা হয়। গতিকে তেখেতৰ কথা ক'বলৈ ভূপেন বৰা ডাঙৰীয়াই কেনেকৈ মানে সাহস কৰিছে মইতো নাজানো। আঙুল বোকা আৰম্ভ কৰিছে। হ'ব পাৰে, এনেইতো নাই আৰু ৰাজনীতিৰ দৰ্জা বন্ধ হৈ যাব আৰু।